আমি আজি তাৰমানে পাণৰ বহুতো এটা কথা আছে যে পাণৰ পুলি কেনেকৈ বনায় তাকে আকৌ আমাক ভিডিঅ' বনাই দিবা দিছিল আমি আজি বনাই দেখাম আৰু পালি ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিছোঁ বাৰু আৰু যিসকলে ফেচবুকটো মোৰ ফেচবুকটো চাই আছে সেইসকলে ফ'ল' কৰিবি আৰু লগতে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবি আৰু যোনে ইউটিউবত চাই আছে সেইকেইটাই যি নতুনকৈ চোৱাগিলাকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবি আৰু এনেকুৱা ভিডিঅ' মোৰ বহুত দিয়ে আছে এতিয়া মই তাকে আজি পাণৰ গছত তাৰমানে বহুত চৰা সেইকাৰণে কটাৰী এখন বান্ধি লৈছোঁ আৰু বাঁহ এডাল লৈছোঁ পাণৰ আগ কাটিব লাগে ভিডিঅ'টো অলপ দীঘল হ'ব কোনো হেৰি নকৰিবি বঢ়িয়াকৈ চাবি আৰু মই ঢেৰ ভিডিঅ' দিয়া আছে বাৰু পাণৰ পুলি বনোৱা তাকে আজি আগ কাটি আছোঁ আৰু আগ কাটি লৈছোঁ বাৰু আগগিলা এটা থৈ লৈছোঁ এয়া এইখিনি আগ কাটি লৈছোঁ গাছডাল বহুত ওখ যি তাৰমানে উঠবা দিগদাৰ সেইকাৰণে বাঁহতে লৈছোঁ আৰু আগখিনি আমি কাটি ল'লোঁ আৰু আগখিনি কাটি লৈছোঁ একে মেইন আগ তাৰমানে ইয়াত কিমান ধুনীয়া মেইন আৰু মেইন আগটো যদি আমি কাটা হয় তেতিয়াহ'লে আমাৰ গুড়ৰ পৰা তাৰমানে তামোলৰ গুড়ৰ গাছৰ গুড়ৰ পৰা পাণ লাগি যাব সেইকাৰণে আমি মেইন আগটো কাটি লৈছোঁ আৰু এইটো এতিয়া আমাৰ লটীয়া পাণ বুলি কওঁ এইটো লটীয়া পাণ আৰু পাণটো আছে এইটো লটীয়া পাণ এইটো হৈছে আমাৰ এই তলত এই বগাই যোৱা পাণটো আৰু এইটো পাণ লাগবা লাগিলে তাৰমানে একে তলৰ পৰা লাগি যাব তামোলৰ গছৰ তলৰ পৰা লাগি যাব সেইকাৰণে আমি মেইন আগ কাটি লৈছোঁ আৰু কিমান ধুনীয়া ধুনীয়া আগ এইটো হৈছে আমাৰ ঘৰ বান্ধা বালি আৰু এই বালিটো আমি লৈছোঁ পাণৰ পুলি বনাবৰ কাৰণে দেই আৰু এইটো আমাৰ যেতিয়া বালিটো দিছোঁ আৰু বালিৰ লগত কিন্তু মই এখানে অলপমান শুকান গোবৰ দিছোঁ দেই এইটো ঘৰ বান্ধা বালিটো এইটো দি লৈছোঁ আৰু এইটো মই নিশ্চয় চৰিয়াত কৰিছোঁ প্লাষ্টিকৰ চৰিয়া আৰু প্লাষ্টিকতো চৰিয়াটো তলৰ দিকে কিন্তু এটা ফুটা কৰাই আছে কি যেতিয়া পানীটো বেছি হ'ব তেতিয়া এই ফুটাটো ওলাই যাব সেইকাৰণে এটা ফুটা কৰি ল'বি আৰু অলপমান দিছোঁ বহুত দিয়া নাই শুকান গোবৰ অলপ দিছোঁ আৰু এইটো সানি লৈ শুকান গোবৰটো দিয়াৰ পিছত সানি ল'বি দেই আৰু ইয়াত কোনো ধৰণৰ ৰুটেক্স হৰমন দিবা নালাগে পাণৰ যেতিয়া পুলি বনাবি বাৰু আগৰ পৰা আৰু আগটো এইটো চাই লওঁ এইটো আগটো বঢ়িয়া আগ এইটো মেইন পাণৰ আগ হয় আৰু মোৰ নিজৰ গাছৰে কাটি লৈছোঁ আৰু পাণৰ আগ মই পাওঁ নাই যদি কাৰোবাৰ এটা আছে মোৰ লগত যোগাযোগ কৰি মোক পাণৰ আগ দিব পাৰা আৰু এইটো যেতিয়া আমি পুতিম ইয়াতে চাবি এই 1 গাঁঠি 2 গাঁঠি পুতিলেই হৈ যাব বহুত পুতিব নালাগে বাৰু মই বাৰু 3 গাঁঠি পুতি দিলোঁ এইটো ইনকৈ পুতি দিলেই হৈ যাব বেলেগ একো কৰিব নালাগে ই কিন্তু শিপা বহুত দিন নালাগে খুব বেছিতে 20 দিনৰ ই শিপা দিব আৰু এইটো হৈছে এইটো আহাৰৰ মাহ হয়নে আহাৰৰ আমি বহাগ মাহৰ পৰাই আমি পাণত তাৰমানে এই পুলি বনাব আৰম্ভ কৰোঁ আগ কাটি আৰু এইটো চাই লওঁ ইয়াতো এনেকৈ পুতি দিছোঁ এই চব আজি আগ কাটি লৈছোঁ আমি আৰু যদি দীঘল আগ হয় এই দুটা দীঘল নহয়নে আমি 2 গাঁঠি 2 গাঁঠিও কৰিব পাৰোঁ এই 1 গাঁঠি এই 2 গাঁঠি এই 2 গাঁঠি 2 গাঁঠিকৈও মাৰিব পাৰোঁ এইটো এতিয়া দীঘল আছে এইটো আমি 2 গাঁঠি কৰিব পাৰোঁ এইটো 2 গাঁঠি নকৰোঁ এইটো যিটো কোৱাল আগ এইটো আগৰ আগ সেইকাৰণে আমি 2 গাঁঠি নকৰোঁ অলপ বয়স হওঁতে মানে এইটো আগত পাৰি এনেকুৱা আগ হ'লে 2 গাঁঠি কৰিব পাৰি কিন্তু এনেকুৱা কোৱাল আগত 2 গাঁঠি কৰিব নালাগে ডাইৰেক্ট পুতি দিব লাগে আৰু যেতিয়া সম্পূৰ্ণ পোতা হ'ব তেতিয়া এই বস্তুটো ক'ত থবি জানালে আমাৰ ৰ'দ নপৰা জেগাত থবি চেয়া জেগাত থ'ব লাগে ৰ'দ পোৱা জেগাত থ'লে কিন্তু শুকাই যায় দেই বহুতে আকৌ ৰ'দ পোৱা জেগাত থৈ দিয়ে কিন্তু শুকাই যায় এইটো এটা এতিয়া ধুনীয়া মেইন গাছৰ পৰা নহয় এতিয়া এইটো যেতিয়া আমি ৰুই দিম তেতিয়াকে ধুনীয়া গুড়ৰ পৰা পাণ লাগি যাব এই মই এতিয়া পাণৰ খেতি কৰিছোঁ কিমান ধুনীয়াকৈ পাণ লাগি আছে আৰু কোনোবাই যোনে পাহাৰৰ পাণৰ আৰু পাণৰ পুলিও আছে বাৰু এই পাণৰ পুলি কেইটাক দেখাই দিছোঁ আৰু ইয়াকে আমাৰ 2 গাঁঠি 2 গাঁঠিকৈও লৈছোঁ তাৰমানে 2 গাঁঠিকৈও পুতিব পাৰি এইটো তাৰমানে 2 গাঁঠিকৈ পুতিছোঁ আৰু যিটো তাৰমানে এইটো এটা কোৱাল আগ মই ভালকৈ দেখাইছোঁ এইটো কোৱাল আগ হয়নে নহয় আৰু ইয়াতেও আমি এটা কাম কৰিব পাৰোঁ এই 1 গাঁঠি 2 গাঁঠিকৈও পুতিব পাৰোঁ আমি এইটো পৰা যাব বাৰু এনেকৈ 2 গাঁঠি 2 গাঁঠিও পুতিব পাৰি
আৰু বহুত মানুহ সুধি আছিল আকৌ এটা ভিডিঅ' বনাব দিছিল মই আগতে এনেকুৱা বহুত ভিডিঅ' দিয়াই আছে বাৰু ফেচবুকতো দিয়ে আছে ইউটিউবতো দিয়ে আছে আৰু আনফালে ইফালে মাৰি থৈ দিছোঁ মই ইয়াত পোখাই ভাত ধৰিছোঁ বাৰু ইয়াত সেইখিনি আৰু পুটিম কেইদিনমানৰ পিছত এইটো মোৰ এতিয়া সম্পূৰ্ণ পোতা হৈ গ'ল আৰু এইটো মই ক'ত থ'ম সদায় চেয়া জেগাত থ'ম যাতে চেয়া জেগাত থৈ দিয়ে এইটো দেখাই দিওঁ বাৰু এইখিনি জেগা মোৰ গছৰ তল আৰু এইখিনি বঢ়িয়া চেয়া পৰি থাকে এইখিনিতে চেয়া পৰি মই এইখিনিতে থৈছোঁ আৰু পানী দিয়াটো মই দেখাইছোঁ পানীটো সদায় বেছিকৈ নহয় আৰু পানীটো সদায় দেওঁতে এটা কাম কৰিবি এই যেতিয়া পানীটো দিবি ইয়াতে এনেকৈ ছিটিয়াই দিবি সদায় অলপ অলপকৈ দি থাকিবি বৰষুণ দিলে দিবা নালাগে বাৰু আৰু যদি বৰষুণ নেদে তেতিয়া দি থাকিবি